নমস্কাৰ, আজি আপোনালোকক দেখুৱাম অসমৰ 4গৰাকী নিহংস নাৰী। যি 4গৰাকী নাৰীয়ে অসমৰ ইতিহাসত এক কলা অধ্যায় সৃষ্টি কৰিছে, অসমৰ ইতিহাসখন এক কলংকিত কৰিছে। এই 4গৰাকী নাৰী কোন আৰু তেওঁলোকে কি কৰিলে অসমখনত, তাৰ লগতে যাক নাৰীক দেৱী বুলি সন্মান কৰা হয়, সেই নাৰীয়ে অসমৰ ইতিহাসত কি সৃষ্টি কৰিছে, এই সকলোবোৰ বিষয়ে আজি আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে জনাম। আৰু এই 4গৰাকী নাৰী কোন, তেওঁলোকে কি ঘটনা সংঘটিত কৰিছে, এই বিষয়ে সকলোখিনি আপোনালোকক জনাম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। যে 1 নম্বৰত আছে ইন্দ্ৰাণী মুখাৰ্জী। ইন্দ্ৰাণী মুখাৰ্জীয়ে তেওঁৰ স্বামীৰ লগত মিলি তেওঁৰ নিজ কন্যাক, তেওঁৰ চীনাপৰা, তেওঁৰ বয়স আছিলে 25 বছৰ, নিজ কন্যাক চীনাপৰাক হত্যা কৰিছিল। তেওঁৰ যি স্বামী আছে পিটাৰ মুখাৰ্জী আৰু তেওঁৰ লগত এজন সহযোগীৰ লগত লৈ এই ইন্দ্ৰাণী বৰাই নিজৰ কন্যাক হত্যা কৰি তেওঁ জংঘলত পেলাই দিছিল। এই ইন্দ্ৰাণী মুখাৰ্জীয়ে 2015 চনত তেওঁ বৰ্তমান জেলত আছে। দ্বিতীয়গৰাকী মহিলা হৈছে বন্দনা কলিতা। এই বন্দনা কলিতাই নিজৰ স্বামীৰ লগতে নিজৰ শাহুমাকক হত্যা কৰিছিল পৃথকে পৃথকে। এই বন্দনা কলিতাই নিজৰ দুজন সহযোগীৰ লগত মিলি 2022 চনত তেওঁৰ যি নিজৰ স্বামী আছিলে, নিজৰ স্বামীৰ লগতে নিজৰ শাহুমাক হত্যা কৰি বস্তাত ভৰাই নি পেলাই দিছিলে জংঘলত। এক নিঃসংস ঘটনা সংঘটিত কৰিছে এই বন্দনা কলিতাই। তৃতীয়গৰাকী মহিলা হৈছে সংগীতা দত্ত। এই সংগীতা দত্ত আৰু তেওঁৰ হাজবেণ্ড ৱালিউল ইছলাম, এই দুয়োজনে ডক্টৰ, কিন্তু যাক ডক্টৰ ভগৱানৰ ৰূপ বুলি কোৱা হয়। এই ডক্টৰ দুজনেই মিলি নিজৰ যি সন্তান আছিলে, যাক নিজৰ সন্তান বুলি ভাবিছিলে সকলোৱে, এই সন্তান দুজনে নিঃসংসভাৱে অত্যাচাৰ কৰিছিলে। এই দুজনে এই অত্যাচাৰ কৰি তেওঁক পাশবিক অত্যাচাৰ কৰি তেওঁলোকে শান্তি লৈ গৈছিলে। নিজৰ যি সন্তান আছিলে সেই সন্তানক প্ৰখৰ ৰ'দত বান্ধি থৈছিলে, বা তাৰপিছত তেওঁলোকে যি গৰম স্ত্ৰীৰ গাত লগাই দিছিলে, চিগাৰেটেৰে জুইৰে তেওঁলোকক পুৰিছিলে। এনেকুৱা বহু নিঃসংস অত্যাচাৰ কৰিছিলে এই দুগৰাকী কণমানি সন্তানৰ লগত, যাৰ ফলত আজি তেওঁলোকে জেলত থাকিব লগা হৈছে। আধুনিক যুগত এক লজ্জাজনক ঘটনা সংঘটিত কৰিছিলে এই চতুৰ্থগৰাকী মহিলা, এই হৈছে দৰ্শনা ভৰালী। এই দৰ্শনা ভৰালীয়ে নিজৰ সহযোগীৰ লগত লগ লাগি তেওঁলোকে বিহে ভিডিঅ' প্ৰস্তুত কৰিছিলে। এই বিহে ভিডিঅ'ৰ জৰিয়তে সমাজখনত এক লজ্জাজনক ঘটনা সংঘটিত কৰিলে। তেওঁলোকে দুজন সহযোগীৰ লগত লৈ তেওঁলোকে বিহে ভিডিঅ' প্ৰস্তুত কৰি তেওঁলোকে বিহে ছাইডত আপলোড কৰিছিলে, যাৰ ফলত তেওঁলোকে পইচা ইনকাম কৰা এটা ৰাস্তা ওলাইছিলে, যাৰ ফলত 62 বছৰীয়া বৃদ্ধ এজন আত্মহত্যা কৰিব লগা হৈছিলে। এই 4জন নাৰী সমাজখনত ধ্বংসৰ এক কলংকিত কৰি থৈ গৈছে। অসমৰ ইতিহাসত এক নশুনা ঘটনা কলংকিত কৰিছে এই 4গৰাকী নাৰীয়ে। গতিকে সমাজখনক এক লজ্জাজনক কৰিলে সেইসকল নাৰীয়ে, যাৰ পৰা অসমৰ লগতে অসমৰ সকলোৱে যাতে এনেকুৱা নাৰীৰ পৰা যাতে বাচি থাকে, তাৰ কাৰণে সকলোকে আহ্বান জনাই ধন্যবাদ।